ঠিক ৰাইজে বিচৰা ধৰণে আমি আগন্তুক দিনত আমি কাম কৰি যাম। আৰু এটা কথা আমি ক'ব বিচাৰো, ৰাইজৰ সংগঠন হিচাপে, ৰাইজৰ আপোন সংগঠন হিচাপে অসমত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আহিবলগীয়া সংগ্ৰামখনত বীৰ লাচিত থানাই অধিক শক্তিশালীভাৱে আগবাঢ়ি যোৱাটো অসমৰ ৰাইজে বিচাৰিছে। তাৰ কাৰণে আমিও অসমবাসী ৰাইজক আজি ক'ব বিচাৰিছো, বীৰ লাচিত থানাই নামত যিটো টেগ আপোনালোকে একাংশই লগাব বিচাৰিছে, সেই কথাত বিচলিত নহ'ব। বীৰ লাচিত থানাই আজিৰ পৰা কোনো ধৰণৰ চান্দা সংগ্ৰহ নকৰে। যদিহে ৰাইজে বিচাৰে বীৰ লাচিত থানা আগবাঢ়ি যোৱাৰ স্বাৰ্থত, বীৰ লাচিত থানাক যদি আপোনালোকে মৰম কৰিব বিচাৰে, বীৰ লাচিত থানাৰ এটা কেন্দ্ৰীয় সমিতিৰ একাউণ্ট আছে, সেই একাউণ্টত আপোনালোকে বীৰ লাচিত থানা পৰিচালিত হ'বৰ কাৰণে দান বৰঙণি আগবঢ়াব পাৰিব। কিন্তু কোনো ধৰণৰ শ্লিপ, কোনো ধৰণৰ বৰঙণি বা দাবী পত্ৰ লৈ যদি ৰাইজৰ মাজলৈ বা ব্যৱসায়ীৰ মাজলৈ যাব বিচাৰে, তেনেহ'লে তেওঁলোকক আপোনালোকে, মই ভাবো, পুলিচ থানাত আপোনালোকে গতাই দিয়ক। বীৰ লাচিত থানাত তেনেকুৱা ধৰণৰ নীতি আদৰ্শ নাই। আৰু বীৰ লাচিত থানাক আমাৰ উজ্জীৱিত এই শক্তিটোক নিষেধ কৰিবৰ বাবে যিসকলে ষড়যন্ত্ৰ কৰিছে, সেই ষড়যন্ত্ৰকাৰীসকল কোন ওলাই পৰিব।